পুনৰপি নৃপতি পুচন্ত প্ৰণিপাত শুনা মহাসিদ্ধ হব সোধো তোমাত বোলা তৰৈ নাৰায়ণ পৰে হে মায়াক কোন নাৰায়ণ পৰ কহিও তাক। নিমিৰজাই প্ৰশ্নৰ উত্তৰ শুনি শুনি পুনৰ নিজৰ মনৰ ভাৱনাটো প্ৰকাশ কৰিছে যে সেই সিদ্ধসকল তোমালোকে শুনাচোন। তোমালোকে ইতিমধ্যে মোক ক'লা যে মায়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ উপাস্য তত্ত্ব হ'ল নাৰায়ণ, কৃষ্ণস্তু ভগৱান। কোৱাচোন তেওঁনো ৰূপটো কেনেকুৱা, তেওঁনো প্ৰকৃততে কেনেকৈ এই সংসাৰত বিৰাজমান হৈ থাকে, তেওঁনো প্ৰকৃততে থাকে ক'ত, আদি আদি ভাৱনাবিলাক পুনৰ নিমিৰজাই 9জন সিদ্ধৰ আগত প্ৰকাশ কৰিছে। আৰু এইখিনি কথাকে দেৱঋষি নাৰদেও ভগৱন্ত পুৰুষৰ চৰণ কমলত নিবেদন কৰিছিল যে হে প্ৰভু তুমিনো থাকা ক'ত। তেতিয়া ভগৱন্ত পুৰুষে দেৱঋষি নাৰদৰ আগত সুন্দৰভাৱে প্ৰকাশ কৰিছিল, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নশ মদ্ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ তুমি শুনাচোন। ভগৱন্ত পুৰুষে নাৰদক ক'লে দেৱভাষাত, দেৱঋষি নাৰদে সেই ভাষাৰ অৰ্থ বুজি পায়, গতিকে তেওঁলোকৰ মাজত অসুবিধা একো নহ'ল, কিন্তু অসুবিধাটো আহি পৰিল আমি মনুষ্যৰ বাবেহে, কাৰণ একো বুজি নাপালোঁ। নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নশ মদ্ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। কি হ'ব পাৰে ইয়াৰ উত্তৰ? কৃপালু গুৰুজন বস্তুৱে অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত সুন্দৰভাৱে প্ৰকাশ কৰিছে। নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ, যোগীৰো হিয়াই এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। হে নাৰদ মই বৈকুণ্ঠত নাথাকো নহয়, মই যোগীৰ হৃদয়তো নাথাকো, মই থাকো ক'ত জানানে? য'ত য'ত মোৰ ভকতে মোৰেই গুঞ্জক আশ্ৰয় কৰে সেই স্থানতে মই প্ৰকাশমান হৈ থাকোঁ। এতিয়া প্ৰশ্ন হ'ল, ভগৱন্ত যদি ভকতৰ মাজত থাকে তেতিয়াহ'লে ভগৱন্তৰ কৃপা লাভৰ বাবে আমি গছৰ তললৈ যাম নে মূৰ্তি এটাৰ আগলৈ যাম নে মন্দিৰলৈ যাম, মছজিদলৈ যাম, নামঘৰলৈ যাম, ক'লৈ যাম? এতিয়া ভগৱন্তৰ কৃপা লাভৰ বাবে শাস্ত্ৰই সিদ্ধান্ত দিলে যে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ, যোগীৰো হৃদয় এৰি সমুদায় থাকোহো ভকতৰ কীৰ্তন চাই। যে স্থানত ভকতে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম কীৰ্তন কৰিব সেই স্থানতে ভগৱন্ত বিৰাজমান। এতিয়া 3দিনীয়া কাৰ্যসূচীত এই পবিত্ৰ গুৰুগৃহত ভগৱন্ত পুৰুষ বিৰাজমান। গতিকে ভগৱন্তৰ যদি কৃপা লাগে তেতিয়াহ'লে আমি গছৰ তললৈ গৈ লাভ নাই। আমি ভগৱন্তৰ কৃপা লাভৰ বাবে কেৱল ভকতৰ সংগ গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে। এৰা কোনবা কৰন্ত কৰ্ম প্ৰভু নাৰায়ণ, চিনায়ু কমুততান স্বৰূপ লক্ষণ, সংসাৰতা পদ মৰু
বিষয় বিষাদে হেন বাতৰিবে পাৰো তোমাৰ প্ৰসাদে। বা কৰন্ত কৰ্ম প্ৰভু নাৰায়ণে, সেই সিদ্ধসকল মোক কোৱাচোন, ভগৱন্তইনো কি কাম কৰিবৰ বাবে এই সংসাৰলৈ আহে? চিনায়োগ মুততান স্বৰূপ লক্ষণ, ভগৱন্তইনো কেনেকুৱা এটা ৰূপ লৈ সংসাৰত থাকে? আমিতো ভগৱন্তক বিচাৰি নামঘৰলৈ যাওঁ, ঠিকে আছে, গুৰুজনাই কৈছে নামঘৰলৈ যোৱা। এতিয়া নামঘৰৰ মণিকূট ভাগিত সপ্তখলপীয়া সিংহাসনত একেবাৰে ওপৰৰ গৃহভাগীৰ নাম হ'ল আমহি ঘৰ। সেই আমহি ঘৰ ভাগিত আছে ভকতৰ দ্বাৰা স্থাপন কৰি থোৱা কেৱল শব্দ বাক্যৰ গাঁথনিস্বৰূপ এভাগী কিতাপ, নাম হ'ল গুণমালা। গুণমালা নামৰ এভাগ পুথি আছে, কিন্তু সেই পুথিভাগিতেই ঈশ্বৰ আছে বুলি আপোনাৰ মোৰ বিশ্বাস আছে, কাৰণে বাটচৰা ভাগ দেখাৰ লগে লগে মোৰতো দোষ খাই যায় কৃষ্ণ বুলি। অগাধ বিশ্বাস আছে প্ৰত্যেকৰে, কিন্তু প্ৰকৃততে যদি চাওঁ গামোচা বস্ত্ৰভাগী আঁতৰাই তাততো গুণমালা নামৰ সৰু কিতাপ এখনহে আছে। তেনেধৰণে জানিব বিচাৰিছে নিমিৰজাই, চিনায়োগ মুত মোক তোমালোকে চিনাকি কৰি দিয়া তান স্বৰূপ লক্ষণ, ভগৱন্তৰ ৰূপটো কেনেকুৱা। এতিয়া আমিতো প্ৰত্যেকেই গুণমালা ভাগিকে কৃষ্ণ বুলি ভাবি আছো। এতিয়া এইটোনো প্ৰকৃততে শুদ্ধ হয়নে নহয়? যদি শুদ্ধ হ'লহেঁতেন তেতিয়াহ'লে আপুনি আমি মূৰ্তিয়ে ভাগত আকৌ কৃষ্ণ বুলি কেনেকৈ বুজি পালোঁ? গতিকে আমাৰ চিন্তাত ভুল হৈছে নে কৰ্মত ভুল হৈ আছে নে বুজি পোৱাত ভুল হৈ আছে, নিমিৰজায়ো জানিব বিচাৰিছে ভগৱন্তৰ ৰূপটো কেনেকুৱা, কি কাৰণেনো তেওঁ এই সংসাৰলৈ আহে। যিধৰণে আজি 4-5জনমান পাঠাচাৰ্যক দায়িত্ব দিছে, 3দিনীয়া কাৰ্যসূচীত নামঘৰত আহি দিনে ৰাতিয়ে পাঠ কৰি আমাক ধন্য কৰিব লাগে। তেওঁলোকে সেইটো কামৰ বাবে 3 দিনলৈ আহিছে আপোনালোকৰ গাঁৱলৈ, কিন্তু এই 3 দিনৰ কাৰ্যসূচী শেষ হোৱাৰ পাছত তেওঁলোকে 10 বছৰলৈ আপোনালোকৰ গাঁৱৰ নামঘৰলৈ নাহিবও পাৰে। আমিও আকৌ 2 ঘণ্টাৰ কাৰণে আহিছোঁ, আকৌ 20 বছৰ মানৰ কাৰণে আপোনালোকৰ এই নামঘৰ ভাগিলে আমি নাহিবও পাৰোঁ। মাত্ৰ আমি দায়িত্বৰ খাতিৰত 2 ঘণ্টা কাৰণেহে নামঘৰত আহি উপস্থিত হৈছোঁ। ঠিক তেনেকৈ নিমিৰজাই জানিব বিচাৰিছে যে ভগৱন্তনো অহা যোৱা কৰি থাকে কিয়, তেওঁনো কি কেনেকুৱা এটা ৰূপ লৈ আহে আৰু কিয়নো আহে, তেওঁনো কৰ্মখিনি কেনেকুৱা মোক বুজাই দিয়া। সংসাৰ তাপত মৰো বিষয় বিষাদে হেনবা তৰিবে পাৰো তোমাৰ প্ৰসাদে। প্ৰসাদ মানে হ'ল কৃপা। প্ৰসাদ মানে সেই মাহ চাউলৰ কথা কোৱা নাই, প্ৰসাদ মানে হ'ল কৃপা। তোমাৰ প্ৰসাদ, তোমাৰ কৃপা। শব্দৰ গাঁথনি মতে যদি আমি অৰ্থ চাওঁ, প্ৰ মানে প্ৰভু, দন্তীয় স মানে সাক্ষাৎ, দন্তীয় দ মানে হ'ল দৰ্শন। যিটো ব্যৱস্থা পালন কৰিলে মনুষ্যই সাক্ষাৎ ভগৱন্তৰ দৰ্শন পাই যাব পাৰে, তাৰ নামেই হ'ল প্ৰসাদ। প্ৰমাণটো পাইছে, যদি দুঘৰৰ মাজত কাজিয়া হয়, দুখিলা পাণ এটা তামোল যদি ভকতৰ আগত আগবঢ়াই আগলি কলপাতে ঢাকি দি যদি এজোকা ঘোষা গাই সেৱাভাগ নিবেদন কৰে আৰু উপস্থিত সুধীবৃন্দই যদি অ হৰি অ ৰাম বুলি কৈ দিয়ে, তেতিয়াহ'লে সেই 2জন বাপে ভগৱন্তৰ কৃপা লাভ হৈ যায়। কাজিয়া ভাগি যায়, মিলা মিছা হৈ যায়, মাত বোল হৈ যায়। এইটো হ'ল নিয়মটো যে প্ৰসাদ, প্ৰ মানে প্ৰভু, দন্তীয় স মানে সাক্ষাৎ, দন্তীয় দ মানে হ'ল দৰ্শন। যিটো প্ৰক্ৰিয়াৰে জীৱই সাক্ষাৎ ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে, সেয়াই হ'ল প্ৰসাদ। এৰা শুনিয়া প্ৰবুদ্ধে পাছে দিলন্ত উত্তৰ, শুনা কহো নাৰায়ণ তত্ত্ব নৃপবৰ। এতিয়া 9জন পৰম বৈষ্ণৱৰ ভিতৰত এইবাৰ প্ৰবুদ্ধ নামৰ বৈষ্ণৱজনে নিমিৰজাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে। ৰাম সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ
জাত পৰে পৰম ঈশ্বৰ নাহি কেৱ। সৃষ্টি মানে সৃজন কৰা, স্থিতি মানে পালন কৰা, প্ৰলয় মানে সংহাৰ কৰা, হেতু মানে হ'ল কাৰণ। সৃজন পালন আৰু সংহাৰৰ কাৰণে যিজনে সেই দায়িত্বটো সুন্দৰভাৱে নিয়াৰিকৈ পালন কৰি থাকে সেইজনেই হ'ল পৰম ঈশ্বৰ কৃষ্ণস্তু ভগৱান। হে ৰাম জাগন সোপন সিটো নিৰ্ভৰ নিদ্ৰাত সমাধিত একৰূপে থাকন্ত সাক্ষাৎ। সচেতন কৰা একাদশ ইন্দ্ৰিয়ক জীৱক ভুনজান্ত নানাবিধ বিষয়ক। জাগন মানে সাৰ পাই থকা, সোপন মানে শুই থকা, সিটো নিৰ্ভৰ নিদ্ৰাত মানে সাৰ পাই থকা, শুই থকা আৰু সপোন দেখি থকা, এই তিনিওটা অৱস্থা। আকৌ সমাধিত একৰূপে থাকন্ত সাক্ষাৎ। সমাধি মানে অচেতন হৈ থকা, আছো নে নাই একো বিষয়বস্তুৰ উমান যেতিয়া লাভ কৰিব পৰা নাযায়। আমাৰ ডাক্তৰৰ ঘৰলৈ গ'লে যিটো শব্দ কোৱা হয় কোমাত বুলি, মানুহজন কোমাত পৰিল বুলি, জীয়াই আছে বুলিও ক'ব নোৱাৰোঁ, মৰিল বুলিও ক'ব নোৱাৰোঁ। ঠিক তেনেকুৱা এটা অৱস্থাৰ নাম হ'ল সমাধি। এই চাৰিওটা অৱস্থাতে যিজন একৰূপে বিৰাজমান হৈ থাকে তেওঁৱে হ'ল কৃষ্ণস্তু ভগৱান নাৰায়ণ। সচেতন কৰা একাদশ ইন্দ্ৰিয়, চকু কাণ নাক মুখ হাত ভৰি গুহ্য লিংগ ছাল আৰু মন, এই 11টা ইন্দ্ৰিয়ক যিজনে প্ৰত্যেক মুহূৰ্ততে কাৰ্যক্ষম কৰিব পৰা শক্তিটো দি থাকে, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, জীৱতত্ত্ব নানাবিধ বিষয়ৰ প্ৰতি যিজনে মোহাবিষ্ট কৰোৱায় সেইজনা এক ব্ৰহ্ম বুলি কোৱা হৈছে। এতিয়া আমি যদি চিন্তা কৰোঁ, আজি আপোনাক সমস্তজনা ইয়ালৈ যদি সন্ধিয়া 5 বজাতে আহিল আৰু আমি আহি পালোহি 7:03, আপোনালোক যদি 5 বজাতে পালেহি, সেই মুহূৰ্তৰ পৰা এতিয়া 8:30 বজা সময়খিনিলৈকে ইয়াত বহি থাকোঁতে বা থিয় হৈ থাকোঁতে বা কথা পাতি থাকোঁতে প্ৰত্যেকেই চকু দুটাক কিমানবাৰ জপালোঁ মেলিলোঁ হিচাপ কৰিলোঁনে? চকু যে টিপিয়াই থাকোঁ, এই নিয়মটো কিমানবাৰ হ'ল কোনজনে হিচাপ কৰিলোঁ বাৰু? এজনেও নাই কৰা। এইটোৱে হ'ল স্বয়ংক্ৰিয়, ঈশ্বৰে কৃপা কৰি আছে, আত্মাতত্ত্ব। সেইটো সেইজনৰ কৃপাতে হৈ আছে। কিন্তু এই বাক্যষাৰ শুনাৰ পাছত আপুনি আমি এতিয়া ভাবি দিওঁচোন বাৰু, এইবাৰ ঈশ্বৰৰ নিৰ্দেশত মই চকুকেইটা নজপাওঁ, মোৰ নিজৰ ইচ্ছাতে চকুটো জপাই দিম। এইফালৰ পৰা বাপ এজনে সিফালে থকা দীপলিপ বোৱাৰী এগৰাকীলৈ চকুটো টিপিয়াই দিয়কচোন বাৰু, কি হ'ব অৱস্থাটো? যিজন বাপে দেখিব এইজনে অথনিৰ পৰা মোৰগৰাকীলৈ লাইন পোনাই আছে, হৈ গ'ল আৰু দুৰ্বাদল কাজিয়া। ঈশ্বৰৰ ইচ্ছাত যদি হৈ থাকে জপোৱা মেলোৱা, তেতিয়াহ'লে খেলি মেলি নাথাকে। যেতিয়া নিজৰ ইচ্ছামতে চকুটো জপাই দিম আৰু যেতিয়াই ধৰা পৰি যাম, তেতিয়া আপোনাৰ মোৰ কিন্তু খেলি মেলি লাগি যাব। সেই ব্যৱস্থাটো যিজনাই কৰাই থাকে সেইজনাই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং নাৰায়ণ বুলি সিদ্ধান্ত দিছে। আৰু সেইজন ক'ত থাকে? ইতিমধ্যে নাৰদৰ আগত ভগৱন্ত পুৰুষে কৈছে, আৰু নামঘোষা শাস্ত্ৰটো মাধৱ পুৰুষজনাই কৈছে আমি সমস্ত জনাৰ প্ৰতি উপদেশ ৰূপত, যিহেতু চৈতন্য পূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন
প্ৰৱৰ্তে যতেক জড় ৰাখি বুলি কৈছে। হাত ভৰি চকু কাণ নাক মুখ এইবিলাক সকলো জড়, এইবিলাকৰ কোনো কাম নাই, যদিহে কৃষ্ণস্তু ভগৱান পৰমাত্মা ইয়াৰ পৰা ওলাই গুচি যায়। থকাৰ কাৰণে নখটো এসপ্তাহত কাটিব লগা হয়, থকাৰ কাৰণে দাড়ি ৩-৪ দিনৰ মূৰত কাটিবই লাগে। ভগৱন্তত থকাৰ কাৰণেহে চুলি কাটি থাকিব লাগে, মানে বাঢ়ি থাকে। কিন্তু ভগৱন্ত যেতিয়া ওলাই যাব 1 মাহমান শৰীৰটো যেনে আছে তেনে থাকিব, নখো নেবাঢ়ে, চুলিও নেবাঢ়ে, দাড়িও নেবাঢ়ে, একেভাগেই থাকিব। তাৰমানে সেই শক্তিটোৰ কথা কোৱা হৈছে। ক'ত থাকে? যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, প্ৰত্যেকৰে হৃদয়ৰ মাজত আছে। গতিকে আমি প্ৰত্যেকেই শাস্ত্ৰসন্মতে একোজন ভগৱান তত্ত্ব, কিন্তু আমি প্ৰত্যেকেই ইজনে সিজনক দেখিব পৰা নাই ভগৱান ৰূপটো। সেইটোৱে হ'ল আমাৰ অজ্ঞানতা বা অবিদ্যা বুলি কৈছে। আৰু এইটো যদি আমাক প্ৰত্যেককে লাগে, তেতিয়াহ'লে পথটো হ'ল কেৱল ভক্তি। আৰু ভক্তি কৰিবৰ বাবে গুৰুজনাই কৈছে, ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘতৰ যেন জল। ভক্তি কৰিবলৈ এখন স্কুলৰ নাম লগাবলৈ কৈছে। সেই নামটো হ'ল মানে প্ৰথম খোজটো হ'ল শৰণ। এতিয়া শৰণ আমি গ্ৰহণ কৰিছোঁ নাই সেইটো নিজে নিজেহে বুজি পাম। ভক্তিৰ বীজ শৰণ এখে নিজ। আৰু যদি শৰণ গ্ৰহণ কৰি ভক্তিৰ পঢ়াশালীখনত নামটো লগাওঁ, তেতিয়াহ'লে এটা মহান ফল আমি লাভ কৰিম। ফলটো হ'ল প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। প্ৰত্যেকে প্ৰত্যেকক আমি ভাল পাব পাৰিম। যদি শৰণ গ্ৰহণ কৰা নাই, ভক্তিৰ পঢ়াশালীত নামটো লগোৱা নাই, তেতিয়াহ'লে আমি কেতিয়াও ইজনে সিজনক ভাল পাব নোৱাৰোঁ। সেইটোৱে হ'ল প্ৰেম যোগ আনন্দ স্বৰূপ ফল। আৰু যদি তাক আশ্ৰয় কৰা নাই, তেতিয়াহ'লে এৱা ঘটৰ যেন জল। এৱা ঘটটোত আপুনি আমি পানী বা গাখীৰ যিয়ে নভৰাওঁ, সি কেতিয়াও ধৰি ৰাখিব নোৱাৰে। গতিকে শৰণ মূল বস্তু। এতিয়া শৰণ মানে কি? তালব্য শ মানে হ'ল আমাৰ এই শৰীৰটো, ৰ মানে হ'ল মন বা বেগ, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। চৈতন্য কোন? সেই কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত। আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। কৃষ্ণহে হ'ল কেৱল চৈতন্য। গতিকে আমি শৰীৰ আৰু মনটোক চৈতন্য শক্তি কৃষ্ণস্তু ভগৱন্তৰ ভাৱনাত যিমানে যিমানে ৰাখিব পাৰিম, সিমানে সিমানে শৰণ ব্যৱস্থা শুদ্ধ ৰূপত আমি পালন কৰা হৈ গৈ থাকে। বাকী আমি কোনোবা নীতি নিয়মৰ ফালৰ পৰা শৰণ গ্ৰহণ কৰিছোঁ, এইটো আনুষ্ঠানিকতা মাত্ৰ। গুৰুজনাই কৈছে খুব সুন্দৰভাৱে নামঘোষা শাস্ত্ৰত বাস্তৱসন্মত পৃথিৱীখনত আমি যেনেধৰণে বুজি পাওঁ যে এজন সন্তানে যেতিয়া BA-MA পাছ কৰাৰ পাছত চৰকাৰী চাকৰিটো নাপায়, পৈতৃক সম্পত্তিৰ সূত্ৰে লাভ কৰা ধন টকা পইচাক ব্যৱহাৰ কৰি কোনোবা এটা চাৰিআলি বা তিনিআলিৰ চুকত এখন দোকান খুলি লৈ বহি থাকোঁতে দোকানখন দুদিনমান খোলাৰ পাছত যেতিয়া বিক্ৰী বাৰ্তা নহয়, তেতিয়া স্বাভাৱিকতে মনটো আকৌ হতাশাত ভোগোঁ আমি। আৰু তেতিয়াই যদি আমি দোকানখন বন্ধ কৰি থৈ দিওঁ, তেতিয়াহ'লে এমাহৰ মূৰত আকৌ যদি দোকানখন খুলিবলৈ যাওঁ, সেই কিনি অনা আলু দাইলখিনি স্বাভাৱিকতে গেলি যাব। বিস্কুটখিনিও পঁইতাচোৰা নিগনি আদিয়ে খাব। কাৰণ 25 দিনমান যদি দোকানখন বন্ধ কৰি থওঁ, বিক্ৰী বাৰ্তা নহয়, কিনো কৰিম ভাবোঁতে ভাবোঁতে আকৌ এদিন হঠাৎ দুই এজনে ক'লে, হেৰা দোকানত এনেকুৱা লাভ লোকচান হয়, মোৰো তেনেকুৱা হৈছিল প্ৰথম প্ৰথম, গতিকে ধৈৰ্য ধৰা, তুমি দোকানখন আকৌ খোলা। এই বুলি যেতিয়া সাধু সন্ত মহন্তৰ উপদেশ মৰ্মে পুনৰ আমি দোকান খুলিম, তেতিয়া আমি যদি দোকানৰ ভিতৰত সেই 25 দিনৰ আগত ভৰাই থোৱা বিস্কুট, চানাৰ পেকেট, আলু পিঁয়াজ আদিবিলাক চাবলৈ যাওঁ, নিশ্চিত ৰূপত সেইবিলাক বেয়া হৈ যাব।
সেইকাৰণে গুৰুজন বস্তুৱে আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে যে আমি যেতিয়াই যেতিয়াই কৃষ্ণস্তু ভগৱন্তৰ নাম সত্য 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 কৰি স্থায়ী গুৰু আসনৰ সন্মুখত আমি শৰণ গ্ৰহণ কৰিম, সেই দিনটোৰ পৰা আমি প্ৰত্যেকেই পুৱা গধূলি ভগৱন্তৰ গুঞ্জক আশ্ৰয় কৰি যিমানে যিমানে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিম, সিমানে সিমানে শৰণ গাঢ়ৰ পৰা গাঢ় হৈ যাব আৰু ভগৱন্তৰ কৃপা আমি লাভ কৰি কৰি গৈ থাকিম। গতিকে চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। গুৰুজন বস্তুৱে খুব সুন্দৰ সুন্দৰভাৱে পদচন্দে ছবিচন্দে আমাক উপদেশ প্ৰদান কৰিছে। গতিকে সেই নিমিৰাজন তুমি শুনা, সেইজনাই হ'ল ঈশ্বৰৰো ঈশ্বৰ মহা হৰি, আৰু তেওঁকেই নাৰায়ণ বুলি তুমি বুজি ল'বা। সেই নিমিৰাজন এক অৰ্থত হ'ল মহাহৰি, আকৌ তেওঁৱে হ'ল নাৰায়ণ তত্ত্ব। এইকাৰণে নাৰায়ণ, কাৰণ তেওঁৰ দ্বাৰাহে হৰি হৰ আৰু ব্ৰহ্মা তিনিওজনে সৃষ্টি স্থিতি প্ৰলয়ৰ কৰ্মখিনি সুন্দৰভাৱে পালন কৰি থাকিব পাৰে।